গহপুৰ সমজিলাৰ হাতীবন্ধিয়াত থকা এখন সত্ৰত ছমাহ দিন অতিবাহিত কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। 1512 শংকৰাব্দত হাতীবন্ধিয়া অঞ্চলত স্থাপন কৰা সত্ৰখনৰ নাম হৈছে শ্ৰী শ্ৰী খুটাৰগুৰি চুপহা সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভনীজোঁৱাই গুণ্ডাগিৰিৰ ভেটি আছিল শ্ৰী শ্ৰী খুটাৰগুৰি চুপহা সত্ৰৰ ভূমিত। বিহালীৰ গাংমৌ থানত দফলাৰ আক্ৰমণ হোৱাত গুৰুজনাই নিজৰ ভনীয়েক আজলীৰ হাতীবন্ধিয়াৰ গৃহত ছমাহ দিন থাকিব লগা হৈছিল, কাৰণ সেই সময়ত গুৰুজনাৰ আইগৰাকী সন্তান সম্ভৱা আছিল আৰু উক্ত স্থানতে গুৰুজনাৰ দ্বিতীয় পুত্ৰ কমল লোচনৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত গহপুৰৰ শ্ৰী শ্ৰী খুটাৰগুৰি চুপহা সত্ৰ বৰ্তমান পাহৰণিৰ গৰ্ভত থকাৰ দৰে হৈছে। মহাপুৰুষ গুৰুজনাই উক্ত স্থানত 6 মাহ দিন অতিবাহিত কৰাৰ সম্পৰ্কত বিতংকৈ জনালে শ্ৰী শ্ৰী খুটাৰগুৰি চুপহা সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামীয়ে। মহাপুৰুষ গুৰুৰ যেতিয়া উত্তৰপাৰ হৈ পহিলা শিঙৰিত থাকিলে, শিঙৰিৰ পৰা গাংমৌলৈ আহিলে, গাংমৌত দফলাৰ আক্ৰমণ হ'লত তেতিয়া আই গাত লেঠা আছিল। তেতিয়া তেখেতে এইটো তেখেতৰ ভনীজোঁৱাই গুণ্ডাগিৰিৰ ভেটি আছিল, গতিকে ভনীয়েক আজলীৰ ওচৰত তেখেতে প্ৰসৱ কালত তিৰোতাগৰাকীৰ সহায় হ'ব বুলি ইয়াত আছিল ছমাহ। ইয়াতে তেখেতৰ দ্বিতীয় পুত্ৰ কমল লোচনৰ জন্ম হৈছে। ইয়াৰ পিছত গুৰুজন ভলুকাগুৰিলৈ গৈছে। ভলুকাগুৰিৰ পৰা তেখেত কোমোৰা কটালৈ গৈছে। কোমোৰা কটাৰ পৰা তেখেত কলা কটালৈ গৈছে। কলা কটাৰ পৰা তেখেত উজাই গৈ এই এতিয়া বেলগুৰি সত্ৰত গৈছে। বেলগুৰিৰ পৰা তেখেতে আৰু উজাই যোৱা নাই, আমি গম পোৱা নাই। আমাৰ এখন সত্ৰত জাতিৰ ওপৰত স্থান নাই, ভকতৰ ওপৰত স্থান। ইয়াত সৰ্বজনৰে সমান অধিকাৰ আছে। আপুনি ভাবিছে ইয়াত আমাৰ বঙালী সম্প্ৰদায়ৰ আছে, মিচিং সম্প্ৰদায় আছে, কিন্তু তেওঁলোক বঙালী সম্প্ৰদায় মিচিং সম্প্ৰদায় বুলি তেওঁলোকক আমাৰ ইয়াত হেয় প্ৰতিপন্ন আজিৰ তাৰিখলৈকে হোৱা নাই। আগত আহিছে যে তেওঁলোকে আগতেই স্থান পাইছে। যি সোনকালে আহিছে তাৰ স্থানটো আগত, যি দেৰিকৈ আহিছে সিটো পিছৰ লাইনলৈ যাবই লাগিব, সেইটো উপায় নাই। গতিকে আমাক বৰ্তমান তাৰিখ, পিছৰ তাৰিখলৈ প্ৰভুৱে কি কৰে সেইটো তেওঁৰ কথা।